ক'ত ৰাস্তাত গাঁত হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন টেকনলজি প্ৰয়োগৰ ঘোষণা কৰিছে। এতিয়াৰ পৰা যাতায়াতত বাট পথৰ গাঁতৰ পৰা হাৰাশাস্তি ভুগিবলগীয়া হোৱা পৰিস্থিতিৰ পৰা ৰক্ষা পাব জনসাধাৰণে। পথ বেয়া হোৱা কোনো গাঁত দেখিলেই মোবাইলত ফটো ক্লিক কৰি চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা কৰা এপত সেই ফটো আপলোড কৰিলেই PWD বিভাগৰ লোকে 7 দিনৰ ভিতৰতে সেই গাঁত মেৰামতি কৰিব। আৰ্থিক অসুবিধাৰ বাবে সকলো অঞ্চলতে নাইবা গাঁও অঞ্চলত এই টেকনলজি প্ৰয়োগ সম্ভৱ নহয় যদিও গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, শিলচৰ প্ৰমুখ্যে কেইখনমান মূল চহৰত এই টেকনলজি প্ৰয়োগ কৰা হ'ব। ক'ত ৰাস্তাত গাঁত হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম। অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে, গাঁত হৈছে, ৰাস্তা বেয়া হৈছে, ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব, মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে আৰু PWD ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যিটো গাঁত আছে গাঁতটো মাৰি আহিব। সকলোতে আমি কৰিব নোৱাৰো, গাঁৱত কৰিব নোৱাৰো, আৰ্থিক কথা থাকিব, কিন্তু গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেণ্ট কৰিব পাৰো। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।